সকলোকে LPNME ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰা কিতাপখনৰ পাঠ নম্বৰ 6, যাৰ নাম হৈছে ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ। এই পাঠটো তোমালোকে ভালকে প্ৰথমে চাই ল'বা, অৰ্থাৎ ভালকে পঢ়ি ল'বা, কাৰণ পাঠটিৰ ভিতৰত কিছুমান সৰু সুৰা প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইকাৰণে তোমালোকে এই পাঠটো প্ৰথমে ভালকে চাই ল'বা। আজি আমি এই পাঠটিৰ ভিতৰত থকা কিছুমান কি দিয়া আছে, অনুশীলনী দিয়া আছে। এই অনুশীলনীৰ যোনকেইটা প্ৰশ্ন আছে, এই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চোৱা, আমাৰ অনুশীলনী 1ত প্ৰশ্নখিনি কি দিয়া আছে। 1 নম্বৰ প্ৰশ্নটো দিয়া আছিল যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া, অৰ্থাৎ তলত কেইটামান প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নখিনিৰ আজি আমি উত্তৰখিনি লিখিমগৈ। চোৱা, ক নম্বৰ প্ৰশ্নটো কি দিয়া আছে, শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়? এইটো হ'ল আমাৰ প্ৰশ্ন। ইয়াৰ উত্তৰটো লিখিবা তোমালোকে। শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়। অৰ্থাৎ শংকৰদেৱৰ নামৰ পৰা কি আহিছে, শংকৰাব্দ, যোনটো কি আছে বৰ্ষপঞ্জীখন আছে, সেইখন কি হৈছে, আৰম্ভ হৈছে। আৰু এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা, খ নম্বৰ প্ৰশ্নটো কি দিয়া আছে, ভাস্কৰাব্দৰ আৰম্ভণিৰ কোনজন ৰজাৰ নাম অভিষেকৰ বছৰৰ পৰা হৈছে? ইয়াৰ উত্তৰটো লিখিবা। ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰ বৰ্মন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ এই যে ভাস্কৰাব্দ শব্দটো আছে, এই ভাস্কৰাব্দ শব্দটো কোনজন ৰজাৰ নামৰ পৰা আহিছে? ভাস্কৰ বৰ্মন ৰজাৰ নামৰ পৰা কি হৈছেগৈ, এই ভাস্কৰাব্দ শব্দৰ অৰ্থাৎ কি হৈছেগৈ, বছৰৰ কি হৈছেগৈ, আৰম্ভণি হৈছে। তাৰ পাছত চোৱা, গ নম্বৰ প্ৰশ্নটো কি কৈছে, মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? ইয়াৰ উত্তৰটো লিখিবা। মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হিজৰী। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? ইয়াৰ উত্তৰটো লিখিবা। এইদৰে, গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ বছৰৰ পৰা গণনা কৰা হয়। যীশুখ্ৰীষ্টৰ জন্মৰ বছৰৰ পৰা গণনা কৰা হয়। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটো কৈছে যে এক দশক বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। এক দশক বুলিলে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয়। অৰ্থাৎ এই দশক মানে কি, 10, অৰ্থাৎ এক দশক মানে কিমান বছৰক বুজাব, 10 বছৰক বুজোৱা হ'ব। এক দশক বুলিলে 10 বছৰীয়া এছোৱা সময়ক বুজোৱা হয়। ইয়াৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, 1000 বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? 1000 বছৰক একেলগে বুজাবলৈ সহস্ৰাব্দ শব্দ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ 1000 বছৰক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হয়? সহস্ৰাব্দ শব্দটো কি কৰা হয়, ব্যৱহাৰ কৰা হয়। এইটো হ'ল আমাৰ প্ৰথম 6 নম্বৰটোৰ উত্তৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? ইয়াৰ উত্তৰটো লিখিবা। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী, আনহাতে কাহিনী হ'ল মানুহে কল্পনাৰে সাজি লোৱা এটা সাধুকথা। অৰ্থাৎ ইতিহাস সদায় কি হ'ব, সত্যৰ ওপৰত নিৰ্ভৰশীল। ইতিহাস সদায় সত্যৰ ওপৰত নিৰ্ভৰশীল, আনহাতে কাহিনী কি, মানুহে কল্পনাৰে সাজি লোৱা এটা কি, সাধুকথা। অৰ্থাৎ এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতকৈ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াৰ উত্তৰটো লিখিবা। ইতিহাস লিখনৰ ক্ষেত্ৰত সবতকৈ গুৰুত্বপূৰ্ণ উপাদান হ'ল সত্যতা আৰু ধাৰাবাহিকতা। এইটো হ'ল আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, অনুশীলনী 2ত প্ৰশ্নখিনি কি দিয়া আছে। অনুশীলনী 2, 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো দিয়া আছে, ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিবা। যিবোৰ ফটো, বাতৰি কাকত, নথি পত্ৰ আদিৰ পৰা অতীতৰ বিষয়ে জানিব পাৰি, সেইবোৰকে ইতিহাস অধ্যয়নৰ উৎস বুলি কোৱা হয়। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিবা। ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ'ল পুৰণি পুথি, শিলালিপি। 2 নম্বৰ শিলালিপি। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা, ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, যে এপিগ্ৰাফিষ্ট সকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? ইয়াৰ উত্তৰটো লিখিবা। এপিগ্ৰাফিষ্ট সকলে শিলালিপি, তাম্ৰলিপি, মুদ্ৰা আদিৰ বিষয়ে অধ্যয়ন কৰে। এইটো হ'ল আমাৰ গ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? ইয়াৰ উত্তৰটো লিখিবা। জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক
পুৰা জীৱবিজ্ঞানী বুলি জনা যায়। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটো চোৱা, নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? ইয়াৰ উত্তৰটো লিখিবা। নৃতত্ত্ববিদসকলে পুৰণি শিল্প কৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে। এইটো হ'ল আমাৰ ঙ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা কি দিয়া আছে। ইয়াৰ পিছত চোৱা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে। ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে? ইয়াৰ উত্তৰটো লিখিবা। ইতিহাসবিদসকলে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায়। কোনটো উৎস অধিক নিৰ্ভৰযোগ্য তাক বিচাৰি উলিয়াই আনি উৎসসমূহৰ সত্যতা নিৰূপণ কৰে। এইটো হ'ল আমাৰ 2 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। ইতিহাস হৈছে এক বৈজ্ঞানিক প্ৰক্ৰিয়া। নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। পুৰা জীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে। লিপিবিদসকলে প্ৰাচীন শিলালিপিৰ তথ্য উদ্ঘাটন কৰে। এইদৰে নানা বিষয়ে কি কৰে? ইতিহাস লিখনত কি কৰে? সহায় কৰে। এইটো হ'ল আমাৰ কিমান নম্বৰ উত্তৰ? 3 নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা আমাৰ অনুশীলনী 2 প্ৰশ্নখিনি লিখা হৈ গ'ল। এতিয়া চোৱা অনুশীলনী 3 কি দিয়া আছে প্ৰশ্নখিনি কৈছে যে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। অনুশীলনী 3 চোৱা 1 নম্বৰ প্ৰশ্নখিনি কি দিয়া আছে। ক নম্বৰ প্ৰশ্নটো দিয়া আছে সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল। এইটো হ'ল আমাৰ ক নম্বৰটো উত্তৰ। ইয়াৰ পিছত খ নম্বৰটো চোৱা কি কৈছে। ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়? ইয়াৰ উত্তৰটো লিখিবা। ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক বুজায়। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। এই যোনটো খ নম্বৰ দি আছে এইটো অলপ ভালকৈ চাই ল'বা, এইটো পৰীক্ষাত তোমালোকৰ আহিব পাৰে। ইয়াৰ পিছত চোৱা গ নম্বৰ প্ৰশ্নটো কি দিয়া আছে। গ নম্বৰ প্ৰশ্নটো দি আছে যে অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। অশোকে ভাৰতক বুজাবলৈ শিলালিপিত জম্বু দ্বীপ শব্দ ব্যৱহাৰ কৰিছিল। কি শব্দ ব্যৱহাৰ কৰিছিল? জম্বু দ্বীপ। এইটো ভালকৈ চাই ল'বা তোমালোকে। ইয়াৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ইণ্ডো বা ইণ্ডাইক শব্দ ব্যৱহাৰ কৰিছিল। এইটো হ'ল আমাৰ ঘ নম্বৰটো উত্তৰ। ইয়াৰ পিছত ঙ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল? ইয়াৰ উত্তৰটো লিখিবা। প্ৰাচীন চীনাসকলে ভাৰতক ইণ্টু বা ইণ্ডো বুলি কৈছিল। এইটো হ'ল আমাৰ ঙ নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত চোৱা কি দি আছে। প্ৰথম প্ৰশ্নটো কি দিয়া আছে। ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰটো লিখিবা। ভাৰতৰ দক্ষিণ অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল। এইটো আছে আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। প্ৰাচীন কালত ভৰত নামৰ এজন শক্তিশালী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ নামৰ পৰাই দেশখনৰ নাম ভাৰত হৈছে বুলি সকলোৱে বিশ্বাস কৰে। অৰ্থাৎ অতি প্ৰাচীন কালত অৰ্থাৎ অতি পুৰণি দিনত আমাৰ দেশৰ এজন ৰজাই কি কৰিছিল? ৰাজত্ব কৰিছিল আৰু সেই ৰজাজনৰ নাম আছিল ভৰত। এই ভৰত নামৰ ৰজাজনৰ নামৰ পৰাই কি হৈছেগৈ? আমাৰ দেশখনৰ নাম কি হৈছে? ভাৰত হৈছেগৈ। এই কথাটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো লিখিবা। প্ৰাচীন গ্ৰীকসকলে হিন্দু অঞ্চলটোৰ নাম ইণ্ডো বা ইণ্ডাইক ৰাখিছিল। হিন্দৰ প্ৰাৰম্ভিক শ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়। এইটো হ'ল আমাৰ 3 নম্বৰটো উত্তৰ। অৰ্থাৎ গ্ৰীকসকলে এই যোনখন আমাৰ কি আছিলে? হিন্দু অঞ্চল আছিলে। এই হিন্দু অঞ্চলৰ হিন্দুটো ক'ব নোৱাৰিছিল। সিহঁতে কি বুলি কৈছিল? হিন্দ বুলি কৈছিল। এই হিন্দৰ ইয়াত যে হ আখৰটো আছে, আকৌ এই হ আখৰটো সিহঁতৰ ভাষাত নাছিল। গ্ৰীকসকলৰ ভাষাত হটো নাছিল। এই হটো সিহঁতৰ ভাষাত নথকাৰ কাৰণে সিহঁতে এই হিন্দটোক কি বুলি কৈ আছিল? ইণ্ডিয়া বুলি কৈছিল। হিন্দ তেওঁলোকৰ ভাষাত নথকাৰ বাবে এনেদৰে ইণ্ডিয়া নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়। এইটো হ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু অনাগত দিনবোৰত এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।